বিধায়ক পদ্ম হাজৰিকাই কংস ভাৱৰ কৰিলে আখৰা শোণিতপুৰৰ বালিপৰা 23 আৰু 24 নৱেম্বৰত বালিপৰা চাৰিদৰ উন্নয়ন কমিটি আৰু বালিপৰা উন্নয়ন কমিটিৰ যৌথ উদ্যোগত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া ৰাস মহোৎসৱৰ প্ৰথম দিনা কংস চৰিত্ৰত অভিনয় কৰিব নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা গৰুকুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই আজি বিধায়কগৰাকী ৰাসস্থলীত উপস্থিত হৈ কংস চৰিত্ৰৰ অন্তিম আখৰাত অংশগ্ৰহণ কৰে আখৰা চাবলৈ স্থানীয় ৰাসপ্ৰেমী ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় চাৰিফালে বিসজ্জিত সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ কোনো আপত্তি তোমালৈ চাই মই দিব পাৰো মুক্তি দৈত্যতি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে প্ৰতি মুহূৰ্ততে তুমি নিব পাৰা সকলো আমাৰ বালিপৰাৰ পৰা প্ৰাঞ্জলৰ প্ৰতিবেদন দ্য নৰ্থ ইষ্ট টাইমছ